বাগবাৰ সমষ্টি আৰু জয়না সমষ্টি কোনটো সমষ্টিত আপুনি বেছিভাগ ভোট পাব বুলি আশাবাদী? নাই, এতিয়াতো বাগবৰ সমষ্টি নাই। বাগবৰ সমষ্টিৰ এটা অংশ হয় বাগবৰ সমষ্টিৰ যিটো অংশ ইয়াত সোমাইছে আৰু পুৰণাজনীয়া সমষ্টি। এনেকৈ ভাগ ভাগ কৰি কথাবোৰ নোকোৱাই ভাল। মই দেখি আছোঁ দুয়োফালে যথেষ্ট মোৰ প্ৰতি সমৰ্থন আছে। মোৰ পুৰণা বাগবৰৰ মানুহখিনিয়েতো মোৰ উন্নয়ন দেখিছেই। মই এই নিৰ্বাচন কেন্দ্ৰিক কোনো সভাও কৰা নাই, তথাপি আজি যি ধৰণৰ সঁহাৰি দেখিছোঁ মই অত্যন্ত কৃতজ্ঞ মোৰ পুৰণা বাগবৰৰ মানুহখিনিৰ প্ৰতি। আৰু নতুন পুৰণা জনীয়া সমষ্টিৰ যিখিনি মানুহ সোমাইছে তেখেতসকলতো এক প্ৰকাৰ ক'বলৈ গ'লে তেওঁলোক দিৱানা হৈ আছে যেন লাগে মোক ভোট দিবলৈ। কাৰণ আমাৰ ইয়াত যেনেকৈ ৰাস্তা ঘাট হৈছে, জনীয়া সমষ্টিৰ মূল ৰাস্তাকেইটাৰ বাদে গাঁৱৰ ৰাস্তা নাই। গতিকে ৰাইজৰ যথেষ্ট সঁহাৰি দেখিছোঁ। মই ভাবোঁ দুয়োটা পাৰ্টৰ পৰাই যথেষ্ট ভোট পাম মই, তেনেকুৱা এটা বিশ্বাস মোৰ।